ব্ৰহ্মপুত্ৰ একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সম্বৰ্ধনা আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বিদায় সভা যোৰহাটৰ মালৱলীস্থিত এখনি আখাৰী শিক্ষানুষ্ঠান হৈছে ব্ৰহ্মপুত্ৰ একাডেমী 2015 চনত স্থাপন কৰা ব্ৰহ্মপুত্ৰ একাডেমী এতিয়া ভৰি দিলে 10টা বছৰত প্ৰাক প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈকে থকা এই ব্ৰহ্মপুত্ৰ একাডেমীত আজি 10 বছৰ সম্পূৰ্ণ হোৱাত সকলো ছাত্ৰ-ছাত্ৰী তথা বিভিন্ন বয়সৰ লোকৰ বাবে মুকলি কৰিলে এটি অনলাইন পাঠ্যক্ৰম 3 মহীয়া 6 মহীয়া এবছৰীয়া 2 বছৰীয়া আৰু 3 বছৰীয়া বিভিন্ন শিতানৰ অভিজ্ঞ শিক্ষকৰ দ্বাৰা অনলাইন পাঠ্যক্ৰম গ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰাৰ কথা প্ৰকাশ কৰিছে ব্ৰহ্মপুত্ৰ একাডেমীৰ অধ্যক্ষ দীপাঞ্জলি বৰাই লগতে আজিৰ এই অনুষ্ঠানটিত একাডেমীখন আৰম্ভণি অনুষ্ঠানত সভাপতিত্ব দায়িত্ব পালন কৰা ডক্টৰ ইশান ফুকনে লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডক্টৰ ৰুলি বৰুৱা অৱসৰপ্ৰাপ্ত শিক্ষক পৰাগ গগৈ ইয়াৰ পাছতে একাডেমীখনৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে ইয়াৰ পাছতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক নিমন্ত্ৰণ জনাই সম্বৰ্ধনা জনোৱা হয় আৰু ইয়াৰ পাছতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ প্ৰদানৰ বাবে বিশিষ্ট ব্যক্তিসকলে অতি সাৰুৱা মন্তব্য আগবঢ়ায় যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট পোহৰ লাইভ 8 নমস্কাৰ জয় জয়তে ব্ৰহ্মপুত্ৰ একাডেমী পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে নৱবৰ্ষৰ শুভকামনা আৰু আন্তৰিক শুভেচ্ছা থাকিলে ব্ৰহ্মপুত্ৰ একাডেমী 2015 চনত প্ৰতিষ্ঠিত এই বিদ্যা অনুষ্ঠানটোৱে আজি 9টা বছৰ সম্পূৰ্ণ কৰি আজি 10 বছৰ সম্পূৰ্ণ কৰি 9 বছৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদায় সভা আয়োজন কৰিছিলোঁ আৰু এই বিদায় সভাৰ লগতে আমাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰো এটা সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছিল এই দুইটা অনুষ্ঠান আমাৰ সুচাৰুৰূপে অনুষ্ঠিত হৈ যায় আৰু তাৰ লগতে আমি ব্ৰহ্মপুত্ৰ একাডেমীয়ে আৰু এটা খুব আগবাঢ়ি গৈ এটা অনলাইন এডুকেশ্যন ষ্টাডি চেণ্টাৰ হিচাপে আমি যি অথৰাইজেশ্যন পালোঁ তাৰো এটা আজি শুভাৰম্ভণি হ'ল ব্ৰহ্মপুত্ৰ একাডেমীত একাদশ দ্বাদশ শ্ৰেণী আৰু লগতে আমি যোৱা বছৰৰ নাৰ্চাৰীৰ পৰা 12লৈকে যিটো শিক্ষা ব্যৱস্থা আৰম্ভ কৰিছিলোঁ নতুন শিক্ষানীতিৰ আধাৰ ইয়াৰ লগতে আৰু এটা শিক্ষা অনুষ্ঠানৰ অনলাইন ষ্টাডি চেণ্টাৰো আৰম্ভ কৰিলোঁ ইয়াৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলে অনলাইনৰ জৰিয়তে গ্ৰেজুৱেশ্যন মাষ্টাৰ ডিগ্ৰীকে আৰম্ভ কৰি প্ৰায় BSW MSW MBA BBA এই শিক্ষাখিনি অনলাইনত গ্ৰহণ কৰিব পাৰিব তাৰ লগতে কিছুমান টেকনিক্যাল কোৰ্ছৰো অনলাইনত শিক্ষা গ্ৰহণ কৰিব পাৰিব আৰু আমি নথৈ আনন্দিত হৈছোঁ যে আমাৰ এই অনুষ্ঠানটোত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি অসমৰ বিভিন্ন প্ৰান্তত কৰ্মৰত হৈ থকা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল আহি উপস্থিত হৈছেহি আৰু তেখেতসকলক আমাৰ এই নতুন বছৰৰ এই সুযোগতে এখন মানপত্ৰৰে আমি তেওঁলোকক সম্বৰ্ধনা জনাবলৈ পাই আনন্দিত হৈছোঁ আৰু ইয়াৰ লগতে আৰু ইয়াৰ পাছৰখনত আমি এখন প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনী আয়োজন কৰাৰ যি সপোন ৰাখিছোঁ সেই সন্মিলনখন যাতে সাফল্যমণ্ডিত কৰিব পাৰোঁ তাৰ কাৰণে বিশেষ এটা আমাৰ আলোচনা অক্ষুণ্ণ থাকিব আৰু আশা কৰোঁ আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আমাৰ মাজত লগত উপস্থিত থকা আমাৰ বিশিষ্ট বিজ্ঞানী আমাৰ ৰসায়ন বিভাগৰ মুৰব্বী অধ্যাপক ইশান ফুকন ছাৰ আৰু আমাৰ বিদ্যালয়ৰ তেখেত শৈক্ষিক উপদেষ্টা আৰু মোৰ সোঁহাতে উপস্থিত থকা গণিত বিভাগৰ পৰাগ গগৈ ছাৰ শৈক্ষিক উপদেষ্টা আৰু মোৰ শিক্ষক শিক্ষয়িত্ৰী সকলোলৈকে এই স্বাগতে মোৰ আন্তৰিক ধন্যবাদ থাকিলে আশা কৰোঁ আমাৰ সপোনবিলাক আমাৰ কাৰ্যসূচীখিনি আমি সফলতাৰে আগবঢ়াই নিব পাৰিম ধন্যবাদ 3 মহীয়া আৰু কিছুমান 6 মহীয়া আৰু কিছুমান এবছৰীয়া ইয়াৰ উপৰিও আমাৰ ইউনিভাৰ্চিটি অথৰাইজ কিছুমান কোৰ্ছ আছে যেনেকৈ BSW BSCIT MSW DLED এইখিনি হ'ল DLED খিনি 2 বছৰীয়া হয় BSW 3 বছৰীয়া হয় MSW 2 বছৰীয়া হয় BSCIT 3 বছৰীয়া হয় আৰু BBA 3 বছৰীয়া আৰু MBA 3 বছৰীয়া ইয়াৰ উপৰিও আৰু জাৰ্নেলিজিম টিভি জাৰ্নেলিজিম প্ৰিণ্ট মিডিয়া জাৰ্নেলিজিম এইখিনি কোৰ্ছো আছে এইখিনি এবছৰীয়া কোৰ্ছ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা-সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী CC কেমেৰাৰ ব্যৱস্থা
বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।